guys, how are you? পুনৰ নতুন এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। আপোনালোকে জানে কালি মই শাটাৰিং খুলি আছিলোঁ, আজি আকৌ দেখিছে ইয়াত। আজি ইয়াত জালি বন্ধা কাম হৈ আছে। আমাৰ মালিকৰ ভালেমান ছাইড আছে, 2-3টা ছাইড চলি থাকে। য'ত কাম হয় তাতে পঠিয়াই দিয়ে আৰু সেইবিলাকে আপোনালোকক দেখুৱাই দিব কি কাম হয় কি নাই। এইটো দেখি পাইছে আমাৰ ছেকেণ্ড ফ্ল'ৰ শাটাৰিং কৰা হৈছিলে। এইটো এইফালে এইটো ছেকেণ্ড ফ্ল'ৰ উঠি যোৱা আমাৰ শাটাৰিং হৈ গ'ল। ইয়াত ৰড চড বান্ধিবলৈ আছে, দেখুৱাই আছি পাইছে গাইজ। এইকেইটা ৰড, সেই ৰডৰ লগত আমি একদম মেইন ভীমটোৰ লগত কানেকশ্যন দিম। ইয়াত পাল চাল পাৰি ল'ম, এনেকুৱা পাল তলত পাৰি ল'ম, তাৰপিছত জাইলটো বান্ধিম। ইয়াত আমাৰ ভীম ওপৰত বান্ধিছিলোঁ, এয়া ভীম ডাউন হৈ গ'ল। ইয়াত ফাৰ্ষ্ট জালি পৰি গ'ল, এতিয়া ছেকেণ্ড জালি উঠাবলৈ বাকী আছে। ছেকেণ্ড জালি উঠাম, তেতিয়া বান্ধা কেনেকৈ সেইবিলাক দেখুৱাম। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই কমেণ্ট লাইক শ্বেয়াৰ কৰিব। আৰু এই কিছুমান ভীম বান্ধিলে এনেকুৱা তলত গুটকা লগাই দিব লাগে, যাতে ভীমটো অলপ দাং খাই থাকে। সেইটো মন কৰিব আপোনালোকে। বহুত তেনেকুৱা মালিক থাকে, মালিকবিলাকে সেইবিলাক নাচায়, ভীমটোৰ গুটকা লগাইছে নাই সেইবিলাক নাচায়। আৰু আপোনালোকে চাইডে কি গুটকা কয় নে কি কয় জনাব। আমাৰ এইফালে গুটকা বুলিয়ে কওঁ। এই তলত এনেকুৱা টাইপৰ তলত লগাই দিওঁ, যাতে ভীমটো অলপ উঠি থাকে। আৰু এটা কথা, এইবিলাক দেখিছে, এইটো কলমৰ ৰডকেইটা হয়। প্ৰায় কলমৰ ৰড ইমানটো ঢালাই টাইমত ওলাই ৰাখিব লাগে। মেক্সিমাম 3 ফুট 3.5 ফুট এনেকৈ ওলাই ৰাখিব লাগে। তাতে আকৌ ফ্ল'ৰটোৰ ওপৰত যদি কলম বনাবলৈ হয়, তেতিয়া আৰামছে জোগাল মাৰি এনেকুৱা জইন দিব পাৰে। এয়া দেখিছে গাইজ, কমপ্লিট এবাৰ পাৰ্টিবিলাক উঠি গ'ল কাম কৰিবলৈ, জালি বান্ধিবলৈ। এইটো আওলা ছাইড, আমাৰ ইয়াত 2 ফুট দিছে। কিছুমান মালিক নিজৰ চইচ লৈ দিয়ে, কিছুমান 3 ফুট দিয়ে, কিছুমান 4 ফুট দিয়ে। আমি ইয়াত জেগা নাই কাৰণে 2 ফুট দিছোঁ, সেইটো চাইডে 1 ফুট দিছোঁ। এইকেইটা দেখিছে, এই আগফালে আপোনালোকক দেখুৱাইছিলোঁ বিট নিচিনা ডিজাইনটো ফাৰ্ষ্ট ফ্ল'ৰটো, মানে গ্ৰাউণ্ড ফ্ল'ৰটো। এতিয়া এইটো ছেকেণ্ড ফ্ল'ৰটো ছেইম ডিজাইন হ'ব। সেইকাৰণে এইবিলাক অলপ আগবঢ়াই ৰাখি দিছোঁ ৰডকেইটা ডিজাইনটোৰ কাৰণে। আৰু ভীমৰ কেৰেংবাৰবিলাক দেখাম বুলি ভাবিছিলোঁ, কামত অহা নাছিলোঁ কাৰণে এইফালে ভীমকেইটা ডাউন দি দিলে। এতিয়া আপোনালোকে দেখি পাইছে, এইটোক কয় কেৰেংবাৰ। এইকেইটা কেৰেংবাৰ, এনেকুৱা ভীমত কেৰেংবাৰ দিয়া হয়। ইয়াৰ পৰা সেই তলত দেখিছে, এইকেইটা কেৰেংবাৰ। ইমানে আছিলে এইকেইটা ভিডিঅ'। আৰু ছেকেণ্ড জালি বনাম, সেইকেইটাক দেখুৱাম আপোনালোকক। আৰু কিছুমান জালি বান্ধিলে ৰমজান দা, আমাৰ গাই চতক কৈ দেখোন, জালি দিলে এনেকুৱা আমি জালি দিছোঁ 8 ইঞ্চি 10 ইঞ্চি তেনেকুৱা দিব পাৰে না? 8 ইঞ্চি দিব পাৰে, 10 ইঞ্চি দিব পাৰে, তাতকৈ বেছি দিব নোৱাৰে না? এইটো হ'ল 8 ইঞ্চি গেপৰ মাজত এটা যাব, 4 ইঞ্চি গেপ হ'ব। 4 ইঞ্চি গেপ আৰু 5 ইঞ্চি গেপ দিব পাৰে, ইয়াতকৈ বেছি দিব নোৱাৰে। ইমানটোৱে মানে, ইয়াতকৈ বেছি দিলে মানে হেৰেঙা হৈ যাব, বেছি লোডটো কম পাব। সেইটোৱে না? এই শুনিলে গাইজ, বেছি হেৰেঙা হ'লেও বেয়া, বেছি ঘন হ'লেও বেয়া। একদম হিচাপৰ দিব, 10 ইঞ্চি 8 ইঞ্চি তেনেকৈ। আৰু ছেকেণ্ড জালি উঠাম, তেতিয়া আপোনালোকক দেখুৱাম এইটো ভিডিঅ'তে, চাই থাকিব।
ফিচাৰী বনাই ধাপি লগোৱা নাই, এতিয়া জালিটো বান্ধা হৈ গ'ল। এতিয়া ইয়াত ধাপি মাৰিম, ধাপি মাৰাৰ পিছত ফটফটি হৈ যাব। এইটো এনেকৈ দিয়া হয়। ইয়াৰ পৰা আহি একদম জালিৰ লগত কানেকশ্যন হৈ যায়। জালিৰ পৰা কমচে কম 2.5 ফুট দিব লাগে যোগাৰটো। এইটো চাই পাইছে, ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকক। কিবা ভুল হ'লে কমেণ্ট কৰিব, জনাব আপোনালোকৰ চাইডে কেনেকৈ বান্ধে। আমাৰ চাইডে প্ৰায় আমি এনেকৈ বান্ধো। আমাৰ ছেকেণ্ড জালি মাল পূৰা ক্লিয়াৰ উঠা নহ'ল, আজি হাফ উঠালোঁ। এয়া দেখিছে, কালি পূৰা কমপ্লিট হ'লে মই ভিডিঅ' দিম, পাব নেক্সট ভিডিঅ'ত। আজি ইমানেই আছিলে ভিডিঅ'টো। বাই।